নমস্কাৰ ইনফৰমেশ্যন সম্পৰ্কীয় আন এটি ভিডিঅ'লৈ মই ধ্ৰুৱজ্যোতি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখাবলৈ গৈ আছোঁ আপোনাৰ নিজৰ বা নাইবা আপোনাৰ পৰিয়ালৰ যদি কোনোবা সদস্যৰ হাতত এতিয়াও ৰেচন কাৰ্ড নাই, তেতিয়াহ'লে আপুনি এখন নতুন ৰেচন কাৰ্ড পাবৰ কাৰণে কেনেদৰে আবেদন কৰিব। ইয়াৰ বাবে আপোনাৰ লাগিব ফৰ্ম চি, আৰু এই ফৰ্ম চিখন আপুনি ওচৰৰ জেৰক্সৰ দোকান নাইবা আপুনি আপোনাৰ মোবাইলৰ গুগলৰ পৰাও ডাউনলোড কৰি ল'ব পাৰিব, আৰু নতুবা মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত এই ফৰ্মখনৰ লিংক দিয়া আছে, আপোনালোকে তাত গৈও ফৰ্মখন ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া চাওক ফৰ্ম চি, এই ফৰ্ম চিখন আপুনি কেনেদৰে ফিল আপ কৰিব। এইখন দেখিছে ফৰ্ম চি, ইয়াত 3-4মান পেজ আছে। আপুনি এই পেজকেইটা কেনেদৰে ফিল আপ কৰিব মই আপোনালোকক সকলো এফালৰ পৰা দেখাবলৈ গৈ আছোঁ। এতিয়া চাওক আপোনালোকে দেখিছেই, পোনপ্ৰথমতে দেখিছে আপুনি কাৰ্ড টাইপ দেখিছে APL, BPL, AAY, MMASY। এতিয়া আপুনি হয়তো বহুতৰে খোকোজা লাগিব আমি কোনটো কেটেগৰীত পৰিম, APL, BPL, AA এনেকুৱা বহুতৰ হয়। আপোনালোকে এইটো জানি থওক যে যিসকলৰ বছৰি আয় 15,000 বা তাতকৈ তলৰ তেওঁলোকৰ BPLৰ কেটেগৰীত পৰে, আৰু যিসকল মানুহৰ বাৰ্ষিক আয় 15,000 ওপৰত আৰু 1 লাখৰ তলত তেওঁলোক APLৰ কেটেগৰীত পৰে। গতিকে আপোনালোকে এতিয়া নিজেই গম পাইছেই আপোনালোক কোনটো কেটেগৰীত পৰিব। গতিকে সেই হিচাপত আপুনি ইয়াত কাৰ্ড টাইপটো কেটেগৰীটো ইয়াত লিখি দিব। ইয়াৰ পিছতে সোঁফালে লিখিছে পেজ ফটোগ্ৰাফ অফ হেড অফ ফেমিলি। গতিকে আপুনি যিজনৰ কাৰণে এইখন কাৰ্ডখনৰ কাৰণে আবেদন কৰিব তেওঁৰ ফটো ইয়াত আপুনি এটা লগাই দিব লাগিব। ইয়াৰ তলত দেখিছে আপুনি নেম অফ হেড অফ ফেমিলি। গতিকে যিজনৰ কাৰণে কাৰ্ডখন আবেদন কৰা হ'ব তেখেতৰ নাম লিখিব লাগিব। ইয়াত দেখিছে মই লিখি দিছোঁ মামণি বৰা। মাদাৰ্ছ নেম তেখেতৰ মাকৰ নাম লিখি ল'ব লাগিব। তলত দেখিছে ফাদাৰ্ছ নেম তেখেতৰ বাপেকৰ নাম লিখিব লাগিব। ইয়াৰ পিছতেই স্পাউচ নেম অৰ্থাৎ তেখেতৰ যদি বিয়া হৈছে তেতিয়াহ'লে তেখেতৰ গিৰিয়েকৰ নাম লিখিব লাগিব। ইয়াৰ পিছত আপুনি সোঁফালে চাওক জেণ্ডাৰ ফিমেল হ'ব তেখেত, আৰু তাৰ তলতেই আছে চাওক ডেট অফ বাৰ্থটো তেখেতৰ 1/1/1984 চন। গতিকে তেখেতৰ ইয়াৰ সোঁফালে দিব লাগিব বয়স কিমান আছে, সেই হিচাপত তেখেতৰ বয়স 40 বছৰ। নেশ্যনেলিটি ইটো ইণ্ডিয়ান হ'ব। ইয়াৰ পিছতে আপুনি লিখিছে লেণ্ডলাইন ফোন নম্বৰ যদি আছে ইয়াত লিখিব, আৰু নাই যদি নালাগে লিখিব। এইফালে আপুনি মোবাইল নম্বৰ দিব লাগিব SMS এলাৰ্টৰ কাৰণে। আপোনাৰ বৰ্তমান যিটো আপুনি মোবাইল চলাই আছে সেই মোবাইলটো নম্বৰ আপুনি ইয়াত লিখি দিব লাগিব। ইয়াৰ পিছতে থাকক বেংক একাউণ্ট নম্বৰ। আপোনাৰ যদি বেংকৰ পাছবুক আছে আপুনি পাছবুকত এই নম্বৰটো পাবই, আপুনি এই নম্বৰটো ইয়াত লিখি দিব। ইয়াৰ পিছতে দেখিছে আপুনি বেংক নেম এণ্ড ব্ৰাঞ্চ, বেংকৰ নাম আৰু ব্ৰাঞ্চৰ নাম দেখিছে মই লিখি দিছোঁ। ইয়াৰ পিছতে চাওক জব কাৰ্ড নম্বৰ। আপোনাৰ যদি জব কাৰ্ড আছে আপোনাৰ ইয়াত জব কাৰ্ডৰ নম্বৰটো লাগিব। ইয়াৰ পিছতে আপুনি তললৈ স্ক্ৰল ডাউন কৰি গৈ থাকক। এতিয়া আপুনি ইয়াত দেখিছে 1 নম্বৰ প্ৰেজেণ্ট এড্ৰেছ। আপুনি বৰ্তমানৰ ঠিকনাটো ইয়াত লিখিব লাগিব ষ্টেট আছাম। আপোনাৰ যদি অসম লিখিব, ডিষ্ট্ৰিক্টটো ইয়াত আপুনি লিখি দিব। ইয়াৰ তলতে চাব ডিভিজন লিখিব আপুনি, এইফালে চাৰ্কুল আপোনাৰ যি হয় লিখিব। মই মৰিগাঁও লিখিছোঁ ইয়াত, ডিষ্ট্ৰিক্ট আৰু চাৰ্কুল মায়ং, ব্লক লিখিব আপোনাৰ। তাৰপিছত আপোনাৰ ইয়াৰ ৰুৰেল নে আৰবান, আপুনি যদি গাঁৱৰ হয় তেতিয়া ৰুৰেল লিখিব, এতিয়া R দিব। তাৰপিছত আপোনাৰ ইয়াৰ তলতে GP লিখিব আপোনাৰ গাঁও পঞ্চায়ত, মই গড়মাৰি লিখিছোঁ। ইয়াৰ পিছতে দেখিছে আপুনি ভিলেজ বা ৱাৰ্ড, গতিকে আপোনাৰ ভিলেজ গতিকে আপুনি গাঁওখনৰ নাম ইয়াত লিখি দিব। ইয়াৰ পিছতে দেখিছে আপুনি ষ্টেটাছ অফ ৰেচিডেঞ্চ, অ'ন হাউচ, ৰেণ্টেড হাউচ। আপুনি যদি ফাৰ্মত থাকে তেতিয়াহ'লে ৰেণ্টেড হাউচ, আৰু যদি আপোনাৰ নিজৰ ঘৰ হয় তেতিয়াহ'লে অ'ন হাউচ, তেতিয়া আপুনি অ'ন হাউচ লিখি দিব। আৰু ইয়াৰ পিছত দেখিছে লেণ্ডমাৰ্ক লোকেলিটি। আপোনাৰ যদি ওচৰৰ ঘৰৰ ওচৰত যদি কিবা আছে অনুষ্ঠান, নামঘৰে হওক স্কুল হওক, আপুনি ইয়াত লিখি দিব। তাৰ সোঁফালে আপুনি পিন নম্বৰটো আপোনাৰ যি পিন নম্বৰ হয় সেই পিন নম্বৰটো আপুনি ইয়াত লিখি দিব। ইয়াৰ পিছতে আপোনাৰ চেঞ্চাছ হাউচ, আপোনাৰ চেঞ্চাছৰ যিটো হাউচ নম্বৰ আছে সেইটো ইয়াত আপুনি লিখি দিব। ইয়াৰ পিছতে দেখিছে আপুনি ইলেকশ্যন ডাটা। ইয়াত আপুনি আপোনাৰ প্ৰথমতে লোকসভাৰ নামটো লিখিব লাগিব। তাৰপিছতে আপোনাৰ এছেম্বলি মানে আপোনাৰ যি বিধানসভা সমষ্টিৰ নাম সেইটো লিখিব লাগিব। ইয়াৰ পিছতে আপুনি ইয়াৰ ভোটাৰ লিষ্ট, আপোনাৰ ভোটাৰ লিষ্টখন লিখিব লাগিব, কিমান চনৰ হৈছে 2024 চনৰ বৰ্তমান। ইয়াৰ পিছত নম্বৰ অফ পুলিং ষ্টেচন, আপোনাৰ য'ত ভোটদান কৰে আপুনি তাৰ
সেই ভোটগ্ৰহণ কেন্দ্ৰটোৰ নম্বৰ লিখিব লাগিব। লগতে নেম অফ পুলিং ষ্টেচন আৰু আপুনি য'ত ভোট দিয়ে সেই ঠাইখনৰ বা য'ত ভোটদান দিয়ে আপুনি সেই ঠাইখনৰ নাম লিখিব লাগিব। ইয়াৰ পিছতে দেখিছে আপুনি চিৰিয়েল নম্বৰ আণ্ডাৰ পুলিং ষ্টেচন আৰু ইয়াত এজ পাৰ ভোটাৰ লিষ্ট মানে আপোনাৰ পুলিং ষ্টেচনৰ বা ভোটগ্ৰহণ কেন্দ্ৰৰ ইয়াত চিৰিয়েল নম্বৰ। ইয়াৰ পিছতে দেখিছে আপুনি হাউচ নম্বৰ, গতিকে আপোনাৰ এজ পাৰ ভোটাৰ লিষ্টৰ মতে আপোনাৰ ঘৰৰ নম্বৰ কিমান আপুনি ইয়াত ঘৰৰ নম্বৰটো লিখি দিব। ইয়াৰ পিছতে দেখিছে আপুনি পাৰ্মানেণ্ট এড্ৰেছ, যদি আপোনাৰ ওপৰৰ ঠিকনাটোৰ লগত একেই হয় তেতিয়াহ'লে আপুনি ইয়াত টিক মাৰি দিব আৰু তেতিয়াহ'লে আপুনি বাকীখিনি লিখিব নালাগে। যদি আপুনি আপোনাৰ বৰ্তমানৰ ঠিকনা আৰু স্থায়ী ঠিকনা বেলেগ হয় তেতিয়াহ'লে আপুনি ইয়াত পুনৰ লিখিব লাগিব। যিহেতু মোৰ একেই গতিকে মই পাৰ্মানেণ্ট এড্ৰেছ লিখি দিছোঁ। আপোনাৰ যদি বৰ্তমানৰ ঠিকনা বেলেগ হয় আপুনি ইয়াত ক্লিক নকৰি ইয়াত যি লিখিব দিছে তাত লিখিব লাগিব। ইয়াৰ পিছতে আপুনি নেক্সট পেজলৈ যাব লাগিব। ইয়াত দেখিছে নেক্সট পেজ 2 নম্বৰ পেজ। ইয়াত আপোনাৰ পোনপ্ৰথমে আছে অকুপেশ্যন, আপুনি কি কৰে। ইয়াত দিয়া আছে এগ্ৰিকালচাৰ বা আপোনাৰ জীৱিকা কি। তাৰপিছত টোটেল এনুৱেল ইনকাম আপোনাৰ বছৰীয়া কিমান, ইয়াত 45,000 45,000 দিয়া হৈছে। তাৰপিছত দিয়া আছে LPG গেছ কানেকশ্যন ডিটেইলছ, আপোনাৰ যদি গেছৰ কানেকশ্যন আছে, ৰন্ধন গেছৰ সংযোগ ব্যৱস্থা আছে তেতিয়াহ'লে আপুনি ইয়াত লিখিব পাৰে। গেছ কানেকশ্যন ষ্টেটাছ এভেইলেবল নট এভেইলেবল, মোৰ আছে যিহেতু গতিকে এভেইলেবল লিখি দিছোঁ। গেছ কোম্পানী নেম আৰু যিটো কোম্পানীৰ পৰা আপুনি লোৱা হয় গেছ সেই তাৰ নাম ইন্ধন, গেছ এজেঞ্চি নেম লিখিব লাগিব। তাৰপিছত কনজিউমাৰ নম্বৰ, আপোনাৰ যিটো গেছ সংযোগৰ যিখন কাৰ্ড আছে এই কাৰ্ডখনত আপুনি এই নম্বৰটো পাই যাব। ইয়াৰ পিছতে আপুনি এই দুটা শাৰী লিখিব নালাগে। এইখিনি মানে ফৰ এক্সাইটিং ফেমিলি আইডেণ্টিটি কাৰ্ড ৰেচন কাৰ্ড হোল্ডাৰ অনলি, গতিকে আপুনি এই দুটা শাৰী ফিল আপ কৰিব নালাগে। ইয়াৰ তলত আপুনি দেখিছে এটাচ এনক্ল'জাৰ, আপুনি এই ফৰ্মখনৰ লগত কি গাঁঠি দিব লাগিব, কি ডকুমেণ্ট গাঁঠি দিব লাগিব। কপি অফ এক্সাইটিং ৰেচন কাৰ্ড বক্স, টিক বক্স, ডিটেইলছ পাৰ্টিকুলাৰ ফেমিলি মেম্বাৰ আপুনি এনেক্সাৰ 1খন দিব লাগিব। তাৰপিছত আপুনি কপি অফ বাৰ্থ চাৰ্টিফিকেট মাইনৰ মেম্বাৰ, যদি আপোনাৰ ঘৰত 10 বছৰতকৈ তলৰ ল'ৰা ছোৱালী আছে আমি তেতিয়া তেওঁলোকৰ জন্ম চাৰ্টিফিকেট ইয়াত গাঁঠি দিব লাগিব। ইয়াৰ পিছতে আপুনি চাওক ফৰ নিউ ফেমিলি আইডেণ্টিটি কাৰ্ড ৰেচন কাৰ্ড এপ্লাই, আৰু নতুন কাৰ্ডৰ এপ্লাইৰ কাৰণে আপুনি কি কৰিব লাগিব। ইয়াত আপুনি ডিটেইলছ পাৰ্টিকুলাৰ এবাউট প্লেচ অফ বাৰ্থ অফ দ্য এপ্লিকেণ্ট, আৰু যিজন আবেদনকাৰী আছে আবেদনকাৰীৰ যেতিয়া জন্ম পাইছিলে এই জন্ম সময়ত তেখেতৰ ঠিকনা কি সেই ঠিকনাটো ইয়াত লিখিব দিছে। ষ্টেট লিখিব লাগিব আছাম, ডিষ্ট্ৰিক্ট যিহেতু তেখেতৰ নগাঁও আছিলে মই নগাঁও লিখিছোঁ। চাৰ্কুল ব্লক লিখিব লাগিব, তেনেদৰে ভিলেজ লিখিব লাগিব আপুনি। ইফালে ৰুৰেল নে আৰ্বান এইটো লিখিব লাগিব। চাব ডিভিজন লিখিব লাগিব, GP লিখিব লাগিব, আপুনি আপোনাৰ যি হয় লিখিব ইয়াত। আৰু ইয়াৰ পিছতে আপুনি দেখিছে তললৈ স্ক্ৰল ডাউন কৰক, ইয়াত দেখিছে কি ডকুমেণ্ট আপুনি এই ফৰ্মখনৰ লগত দিব লাগিব। এইকেইটাও লিখা আছে, আপুনি কি দিব লাগিব। আপোনাৰ এনেক্সাৰ 1 এখন ফৰ্ম আছে এইখন দিব লাগিব। তাৰপিছত আপোনাৰ বাৰ্থ চাৰ্টিফিকেট দিব লাগিব, 10 বছৰৰ তলৰ নাবালক শিশু আছে তেতিয়াহ'লে আপুনি 10 বছৰ তলৰ নাবালক শিশু থাকিলে আপুনি বাৰ্থ চাৰ্টিফিকেট দিব লাগিব। লগতে আপোনাৰ যদি খাজানা ৰচিদ আছে খাজানা ৰচিদ দিব লাগিব। লগতে আপোনাৰ এড্ৰেছ প্ৰুফ, যিকোনো পান কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, বেংক পাছবুক, এনেকৈ আপোনাৰ যি আছে ইলেক্ট্ৰিচিটি বিল আপুনি ইয়াত টিক মাৰ্ক দিব লাগিব। তাৰপিছতে আপুনি আপোনাৰ নামটো লিখিব, ইয়াত নামটো লিখি ইয়াত তলত ডেট দিব আৰু এইফালে আপোনাৰ চহীটো কৰিব লাগিব।